অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বিহু কাশ্যপৰ খবৰটো পালেনে? এইমাত্ৰ আহিল অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বিহু কাশ্যপৰ এটা অতি বিশেষ খবৰ। সকলো সবিশেষ জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অলপ স্কিপ নকৰাকৈ চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে আপোনালোকক এটা বিনম্ৰ অনুৰোধ কৰোঁ যে যিসকল বন্ধু বান্ধৱী এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো কুশলে আছে আৰু ভগৱান শ্ৰীকৃষ্ণই সকলোকে সুখত ৰাখক। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বিহু কাশ্যপে সামাজিক মাধ্যমত এটা বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে আৰু সামাজিক মাধ্যমত এই বিশেষ পোষ্টটো পোৱাৰ লগে লগে প্ৰতিজন অনুৰাগীয়ে শুভকামনা তথা আশীৰ্বাদ জ্ঞাপন কৰিছে। সৰ্বপ্ৰথমে আমিও আমাৰ চেনেলৰ তৰফৰ পৰা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বিহু কাশ্যপক সেয়াবৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পোনপ্ৰথমে এটা কমেণ্ট কৰি জনাবচোন অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বিহু কাশ্যপৰ গান শুনি কেনেকুৱা পায়। যদি ভাল পায় বা তেওঁৰ এজন অনুৰাগী হয় তেন্তে প্লিজ ভিডিঅ'টো এটা লাইক কৰি দিবলৈ নাপাহৰিব। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বিহু কাশ্যপ এইবাৰ সাজু হৈছে ৰঙালীৰ মঞ্চত গীত পৰিৱেশন কৰিবৰ বাবে। বন্ধু বান্ধৱীসকল, খবৰটো জানিবৰ আপোনালোকে কেনেকুৱা পাইছে? যদি ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।